Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ যেটো চেপ্টাৰ 12 আছে এটো বৃত্ত সম্বন্ধীয় কালি এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই MCQ বোৰ তোমালোকৰ হ'বলগীয়া 2025 ৰ যেটো ফাইনাল এক্সাম আছে আৰু তোমালোকৰ যেটো প্ৰি টেষ্ট আছে এই প্ৰি টেষ্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে আছাবা আৰু এইবোৰ তোমালোকে প্ৰেক্টিস কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত আমি চাইছিলো যেটো আমাৰ সম্ভাৱিত চেপ্টাৰ আছে সেই সম্ভাৱিত চেপ্টাৰৰ MCQ বোৰ চাইছিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে 100% চেপ্টাৰ ৱাইজ MCQ অলৰেডি আপলোড কৰা হৈছে লগতে লং কোৱেশ্চনবোৰ আলোচনা কৰিম অলৰেডি ষ্টাৰ্ট কৰিছো আলোচনা কৰা তোমালোকে প্ৰতিটোৰে প্লেলিষ্ট বনোৱা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা আৰু যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়া হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হ'বলৈ কি কৰিবা তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় এটো WhatsApp নম্বৰত তোমালোকে নিজৰ নাম আৰু ডিস্ট্ৰিক্টৰ নাম মেনশন কৰি মেছেজ কৰিব পাৰা নহলে মই কমিউনিটি পোষ্টত মই QR কোড দি থৈছো তাতে তোমালোকে স্ক্যান কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'ব পাৰা তাতে তোমালোকৰ মেসেজিং অপশনটো মই অন কৰি দিম তোমালোকে তাতে যিকোনো ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে তাতে সুধিব পাৰিবা সো আমি এটো 100% কনসেপচনৰ হৈতে বুজিবলৈ চেষ্টা কৰিম সহজ ভাষাত তোমালোকক বুজাবলৈ চেষ্টা কৰিম এতে সো প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহলে বৃত্তটোৰ এটা চুকৰ কালি কিমান হ'ব এটো সো এটো তোমাৰ 2018 আৰু 24 দুটাতে আহিছে আৰু তোমালোকৰ যেটো লাষ্ট ইয়াৰৰ যেটো কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰটো সলিউশন কৰিম তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা তোমালোকে সকলো ইম্পৰ্টেন্ট কোৱেশ্চনৰ আনসাৰ এই ইউটিউব চেনেলতে পাই যাবা এতে সো আমাৰ কি কৈছে ইয়াতে আমাৰ চুকৰ কালি কৈছে বৃত্তৰ চুকৰ কালিৰ ফৰ্মুলা কি আছিল বৃত্তৰ চুকৰ কালিৰ ফৰ্মুলা হৈছে এটো 1/4 পাই r স্কয়াৰ এতে সো আমাৰ দিয়া আছে পৰিধি ইয়াতে তো আমাৰ r ৰ ভ্যালুটো দিয়া নাই তো প্ৰথমতে আমি ইয়াৰ পৰা পৰিধিৰ পৰা আমি r ৰ ভ্যালু উলাই লম তো প্ৰথমতে বৃত্তৰ পৰিধি কিমান হয় বৃত্তৰ পৰিধি হৈছে তোমাৰ 2 পাই r কি হ'ব 22 হ'ব ইয়াৰ পৰা ভ্যালু পুট কৰা এটো 2 পাই ৰ ভ্যালু আমি জানো সকলে 22/7 r কি হ'ব 22 হ'ব এতে সো ইয়াৰ পৰা তুমি যেটো ভ্যালু পুট কৰিবা আমি সদায় মানে শর্টকাট মেথড ইউজ কৰিম যাতে আমি কি কৰিব পাৰো সোনকালে আমাৰ এটো কি কৰা হৈ যায় এতে সো এতে তোমাৰ এটো দিয়া আছে এটো মাল্টিপ্লাই কৰা এটো আহিব তোমাৰ কিমান 44 আৰু ডিভাইডেড বাই ইয়াতে থাকিব কিমান 7 ইনটু ইফালে থাকিব কি r এটো r কি হ'ব 22 হ'ব ইয়াৰ পৰা লাগে আমাৰ r ৰ ভ্যালু গতিকে r টো আমি ইফালে ৰাখি দিম এটো যদি সিফালে লৈ যাও তেতিয়া হলে এটো তোমাৰ কি হ'ব ডিভাইড হ'ব আৰু ডিভাইডক আমি যদি মাল্টিপ্লিকেশনৰ ফৰ্মত লিখো তেতিয়া হলে এটো কি কৰিব উলটি যাব মানে তো এটো যদি আমাৰ উলটি যায় তেতিয়া হলে ইয়াৰে ভ্যালু কিমান আহিব এটো সো ইফালে আহিব তোমাৰ 44 এটো ক্যান্সেল আউট কৰা 22 1 যে 22 আৰু ইফালে আহিব 2 মানে এটো আমি কিমান পালো 7/2 এটো পালো আমি ব্যাসাৰ্ধ এটো r মানে ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধ পালো আমি কিমান 7/2 এতিয়া আমাৰ এটো ফৰ্মুলা আছিল বৃত্তৰ চুকৰ কালি যেহেতু আমাক ওলাবলৈ দিছে গতিকে আমি এটো ফৰ্মুলাত এটো পুট কৰি দিম r ৰ ভ্যালুটো পুট কৰিম সো 1/4 ইনটু পাই ৰ ভ্যালু কিমান 22/7 ইনটু ইফালে আছে তোমাৰ কিমান r স্কয়াৰ আছে r ৰ ভ্যালু আমি কিমান পাইছো 7/2 গতিকে আমি কি লিখিম 7/2 ইনটু 7/2 যেহেতু তোমাৰ r স্কয়াৰ বুলি কৈছে r স্কয়াৰ মানে কি হ'ব r ইনটু r হ'ব গতিকে ইয়াতে আমি কি কৰিছো এটো পুট কৰি দিছো এতিয়া তুমি যেটো ক্যান্সেল হয় এটো ক্যান্সেল কৰা এটো 7 আৰু 7 ক্যান্সেল যাব এটো 2 ৰে এটো কিমান টাইম যাব এটো 11 টাইম যাব হয়নে আৰু তোমাৰ ইফালে কিবা ক্যান্সেল যাব নে আৰু ইফালে একো ক্যান্সেল না যায় তো ইয়াতে আছে 11 আৰু ইফালে আছে 7 11 7 যাৰ কিমান 77 আৰু ইফালে আছে 4 আৰু ইফালে 2 4 to যায় কিমান 8 এটো 77 ডিভাইডেড বাই 8 এটো তোমাৰ কি হ'ব স্কয়াৰ সেন্টিমিটাৰ আহিব এটো आंसर কোনটো অপচনত আছে এটো আমাৰ সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি গলানে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা এটো তোমাৰ আহিছে এটো চোৱা
এটো তোমাৰ 24ত আহা প্ৰশ্ন হয় এটো আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰটোত ডিগ্ৰীৰ মাপ হৈছে থিতা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য কিমান হ'ব এতে চোৱা যেটো আমাৰ চাপৰ দৈৰ্ঘ্যৰ যেটো ফৰ্মুলা হেতু কি আছিল থিতা বাই 360 ইনটু কি আছিল 2 পাই r আৰু ইয়াতে যেটো তোমাৰ ডিগ্ৰী দি আছে হেতুটো তোমাৰ ঠিকই আছে থিতাটো থিতাই দিয়া আছে এতে চোৱা এটো আমি নরমালাইজ কৰিলে কি লিখিব পাৰো ইয়াতে আমাৰ 2 আছে আৰু ইফালে আছে আমাৰ কিমান এটো 360 আছে গতিকে এটো কেনসেল আউট যাব তো কেনসেল আউট গলে তোমাৰ ইফালে কিমান আহিব থিতা আৰু তলত আহিব কিমান এটো তোমাৰ 2 ৰ গুণ 2 আৰু ইফালে আহিব তোমাৰ 180 দুগুণা 360 মানে এটা আহিব তোমাৰ 180 আৰু ইফালে আহিব কি পাই ইফালে আহিব r হয়নে তো এইটোই হ'ব আমাৰ কি শুদ্ধ উত্তৰ এটো তোমাৰ কোনটো অপচনত আছে এই অপশনটো থিতা ইনটু পাই r ডিভাইডেড বাই 180 এটো বি নম্বৰ অপশনত আছে গতিকে আমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এটো 20 ত আহিছে চোৱা তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ এমসিকিউ আছে বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে তোমালোকে প্ৰেক্টিস কৰিবা 3 নম্বৰ কোৱেশ্চনত কি হৈছে বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰীৰ মাপ থিতা এটো বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য কিমান হ'ব এটো চা এইমাত্ৰ কৰিলো এই প্ৰশ্নটোৱে কৰিছো আমি তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ কি আহিব এটো থিতা পাই r ডিভাইডেড বাই 180 তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 4 নম্বৰ কোৱেশ্চনটো চোৱা এটো 19 ত আহা প্ৰশ্ন হয় এতে কি কৈছে চা বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰীৰ মাপ 1 ডিগ্ৰী তো বৃত্তকলাটোৰ কালি কিমান হ'ব ইয়াতে কালি সুধিছে চোৱা আমি বৃত্তকলাৰ কালিৰ যেটো ফৰ্মুলা তোমাৰ থিতা কোণ উৎপন্ন কৰা যেটো বৃত্তকলাৰ কালি আছিল এটো কি আছিল 360 ইনটু কি আছিল পাই r স্কয়ার আছিল এতে চোৱা এতে যেটো আমাৰ কোণ দি আছে এতে তোমাৰ থিতা ইজ ইকুয়াল টু কিমান দি আছে 1 দি আছে গতিকে আমি থিতাৰ ঠাইত 1 বহাই দিম তো 1 বহাই দিলে এফালে থাকিব কি এটো আহিব পাই r স্কয়ার আৰু ডিভাইডেড বাই 360 ডিগ্ৰী তো এইটোই হ'ব আমাৰ आंसर মানে পাই r স্কয়ার বাই 360 তো ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় সিমিলারলি তোমার 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো চোৱা 17 ত আহিছে এটো কোৱেশ্চন 6 সেন্টিমিটার বাহু বিশিষ্ট বর্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা এটো বৃত্তটোৰ কালি কিমান হ'ব ইয়াতে আমাৰ 6 সেন্টিমিটার বাহুযুক্ত এটা কি দিয়া আছে বর্গ দিয়া আছে প্ৰথমতে তুমি এনে চিত্ৰটো আঁকিবলৈ চেষ্টা কৰা সো এটা আমাৰ বর্গ দিয়া আছে এনেকুৱা আমাৰ এখন বর্গ দিয়া আছে যেটো তোমাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে 6 সেন্টিমিটার এটো 6 এটো 6 এটো 6 হ'ব এটো কি হ'ব 6 হ'ব আৰু ইয়াৰ ভিতৰত এখন আমাৰ কি আছে এনেকুৱা এখন বৃত্ত আছে হয় এতিয়া এই বৃত্তটোৰ আমাৰ কি ওলাবলৈ দিছে কালি ওলাবলৈ দিছে তুমি যদি এটো যদি অৰিজিন বুলি ধৰা বা মূল কেন্দ্ৰ বুলি ধৰা বা মূল বিন্দু তেতিয়া হলে এইখিনি আৰু এইখিনি তোমাৰ কি হ'ব এইখিনি হ'ব ৰেডিয়াস হয়নে নাই আৰু ইয়াতে তোমাৰ টোটাল কিমান আছে হেতু তুমি চোৱা টোটাল চাব লাগিব ইয়াতে চোৱা এইখিনি তোমাৰ কিমান আছে 6 আছে আমি সকলে জানো তোমাৰ এটো বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যেটো পৃষ্ঠ থাকে হেতুলৈ টানিলে সদায় আৰু ইয়াৰ ওপৰত জিডাল তোমাৰ কি থাকিব স্পৰ্শক থাকিব সেই স্পৰ্শক ডালক সদায় তোমাৰ কি কৰে সমদ্বিখণ্ডিত কৰে আৰু লম্ব সমদ্বিখণ্ডিত কৰে তো লম্ব সমদ্বিখণ্ডিত যেতিয়া কৰিব তেতিয়া ইয়াৰে এই বৃত্তটোৰ যেটো ব্যাসাৰ্ধ আহিব সেই ব্যাসাৰ্ধটো কিমান আহিব r = কি আহিব 6/2 হয়নে যেটো তোমাৰ দ্বিখণ্ডিত কৰে মানে দুটা ভাগত ভাগ কৰে তো এটো আমি ব্যাসাৰ্ধ কিমান পাম 3 সেন্টিমিটার এতিয়া আমাৰ লাগে কি কালি লাগে এটা চা আমি জানো বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিল পাই r স্কয়ার এটা ভ্যালু পুট কৰা এটো 22/7 ইনটু r ৰ ভ্যালু আমি কিমান পাইছো 3 পাইছো গতিকে স্কয়ার আছে গতিকে এটো কি হ'ব 3 ইনটু 3 হ'ব এটো কৰিলে তোমাৰ কিমান আহিব এটো চোৱা পাইটো যদি আমি পাই ৰাখো ইয়াতে যেহেতু তোমাৰ গুটেকেটা অপশনত চোৱা ইয়াতে পাই বুলি দিয়া আছে আৰু ইফালে তোমাৰ 3 3 জাৰ কিমান আহিব 9 আহিব আৰু ইফালে আহিব সেন্টিমিটার মানে এটো কি আহিব 9 পাই সেন্টিমিটার স্কয়ার এটো কোনটো অপশনত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট आंसर হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি যিখিনি ক্যালকুলেশন আছে ক্যালকুলেশনখিনি আমি ট্রাই কৰিম যাতে আমাৰ মানে ভাৰ্বেলি ক্যালকুলেশনটো বেছি হয় যাতে আমাৰ সোনকালে আমি
আগবাঢ়িব পাৰোঁ তেনেকুৱা পন্থা আমি অৱলম্বন কৰিম ইয়াতে চোৱা এইটো 16ত কুৱেশ্যন হয় এইটো এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি কি হ'ব এইটো চোৱা এইটো যেটো আমাৰ 1 নম্বৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্ন আৰু এই প্ৰশ্নটো 100% সেম হয় ইয়াতে কেৱল তোমাৰ কি দি আছে পৰিধিৰ ভ্যালুটো কি দি আছে বেলেগ দি আছে তো এতিয়া তুমি প্ৰথমতে সব কালি উলাবলৈ হলে তোমাৰ কি লাগিব ব্যাসাৰ্ধ লাগিব কাৰণ আমি জানো বৃত্তৰ কালি পাই r স্কয়াৰ ইয়াতে চোৱা এটো ব্যাসাৰ্ধ লাগিব তো পৰিধিৰ পৰা আমি ব্যাসাৰ্ধ উলাই লম সব বৃত্তৰ পৰিধি কি আছিল 2 r = কি হ'ব 44 এনে পৰা আমাৰ লাগে r ৰ ভ্যালু তো r = কি হ'ব 44 divided by 2 pi হয় না এই তো 2 1 যা 2 আৰু ইফালে যাব তোমাৰ 22 তো ইফালে থাকিব 22 divided by এতে pi এর ভ্যালুটো পুট কৰা pi এর ভ্যালু কিমান আছিল 22/7 আছিল হয় না তো ইয়াৰে এতে 22 আৰু 22 ক্যান্সেল যাব এতে r ৰ ভ্যালুটো কিমান থাকিব 7 থাকিব অৰ্থাৎ ব্যাসাৰ্ধ আমি কিমান পালো এটো 7 পালো এতিয়া আমাৰ এতে কালি উলাবলৈ দিছে তো কালিৰ ফৰ্মুলা কি আছিল pi r স্কয়াৰ আছিল তো pi এর ভ্যালুটো বহাই দিয়া pi এর ভ্যালু হৈছে 22/7 আৰু r ৰ ভ্যালু এই মাত্ৰ পাইছো আমি 7 গতিকে এটো লিখা 7 × 7 গতিকে ইফালে 7 আৰু 7 ক্যান্সেল যাব এতে ইফালে রল তোমাৰ 22 এটো 22 into ইফালে কি রল 7 রল এটো মাল্টিপ্লাই কৰি দিয়া 7 to the 14 14 or 4 remainder 1 7 to the 14 115 মানে 154 এটো আহিব স্কয়ার সেন্টিমিটার এটো সাইডৰ ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চা 7 নম্বৰ কোৱেশ্চনত কি কৈছে আর ব্যাসার্ধযুক্ত এটা বৃত্ত p ডিগ্রিত কোণৰ এটা বৃত্তকলাৰ কালি কিমান হ'ব এটো তোমাৰ বৃত্তকলাৰ কালি কৈছে যত তোমাৰ ব্যাসাৰ্ধ দি আছে r আৰু ইয়াতে তোমাৰ কেন্দ্ৰত যেটো কোণ উৎপন্ন হৈছে হেতু হৈছে তোমাৰ p ডিগ্রি আমাৰ যেটো মেইন যেটো ফৰ্মুলা আছিল এটো কি আছিল এটো আছিল তোমাৰ থিটা ডিভাইডেড বাই 360 ইনটু কি আছিল এটো আছিল তোমাৰ পাই r স্কয়ার এতিয়া এতে সমান থিটাৰ যেটো ভ্যালু হেতু তোমাৰ কি দি আছে হেতু দি আছে p গতিকে এতে তুমি p বহুৱা ইনটু আৰু তলত আছিল তোমাৰ 360 আৰু ইফালে পাই r যেটো আছে মানে ব্যাসাৰ্ধ এটো দি আছে তোমাৰ ক্যাপিটাল r তো ক্যাপিটাল r আমি বহাই দিলো এতিয়া তুমি লক্ষ্য কৰা ইয়াতে যিকেটা আমাৰ অপচন দিয়া আছে এটা অপচনত তোমাৰ 360 ডিগ্ৰী আছে কিন্তু ইয়াতে r স্কয়ার নাই যেহেতু কালি বুলি কৈছে গতিকে ব্যাসাৰ্ধৰ বৰ্গ লাগিব গতিকে আমাৰ এই অপচনটো হ'ব নোৱাৰে বাকি এই অপচনটো তো নহব আৰু ইফালে তোমাৰ 360 ইফালে আছে 2 গতিকে এই অপচনটো নহয় আমাৰ এই অপচনটো কি হ'ব কারেক্ট হ'ব ডি নম্বৰ অপচনটো কারেক্ট হ'ব কেনেকে হল চোৱা ইফালে আছে p হয়নে আৰু এইফালে তুমি যদি এটো 2 ৰে মাল্টিপ্লাই কৰি দিয়া 2 ৰে মাল্টিপ্লাই কৰি দিলে এটো ক্যাপিটাল r আহিব তেতিয়াহলে 360 ৰ তুমি দুই গুণ লব লাগিব তো 360 ৰ দুই গুণ কিমান 720 এইটো আমাৰ आंसर আহি গল গতিকে এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 8 নম্বৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে যদি এটা বৃত্তৰ জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান তেন্তে জেডালে উৎপন্ন কৰা কোণৰ লঘু চাপ কিমান হ'ব হেতু আমাৰ উলাবলৈ দিছে সো এটো বহুত এটা ইন্টারেস্টিং কোৱেশ্চন হয় ইয়াতে প্ৰথমতে তুমি এটো চিত্ৰ আঁকিবলৈ চেষ্টা কৰাচোন চিত্ৰ আঁকিলে তোমাৰ এটো ইজি হৈ যাব ইয়াতে চোৱা আমাৰ এটা এনেকুৱা বৃত্ত আছে এটো ইয়াতে যেটো বৃত্তৰ জিয়া বুলি কৈছে হেতু ব্যাসাৰ্ধৰ সমান এটো যদি আমাৰ কেন্দ্ৰ হয় ইয়াতে তোমাৰ এইফালে আহিব এটো ব্যাসাৰ্ধ এইফালে আহিব ব্যাসাৰ্ধ আৰু ইয়াত আমি এটা জে ধৰিছো এটো আমাৰ জিয়া ঠিক আছে এতিয়া তোমাৰ এই জিয়াৰ যেটো ভ্যালু আছে এতে চোৱা যেটো জিয়া এটো ধৰা তুমি a b এটোৰ ভ্যালু আৰু এটোৰ ভ্যালু তোমাৰ কি আহিব সেম আহিব এতিয়া তুমি ইয়াতে তোমাৰ কি কৈছে চা লঘু চাপ উৎপন্ন যেটো কোণ আছে সেই কোণটো আমাৰ লাগে তো ইয়াতে তুমি এনেকে যদি এটা কোণ অঙ্কন কৰা এটো এটা আহিব আৰু এইফালে এটো এটা কি আহিব কোণ আহিব এতিয়া চোৱা আমাৰ এই বাহু আৰু এই বাহু সমান হল তো ইয়াতে তোমাৰ তিনিটা বাহু যদি সমান হয় আৰু এটো আমি o বুলি ধৰিছিলো তেতিয়াহলে আমাৰ ট্ৰায়াঙ্গল কি হ'ব ট্ৰায়াঙ্গল o a b এটা কি হ'ব সমবাহু ত্ৰিভুজ হ'ব হয়নে তাৰ মানে তোমাৰ তিনিটা বাহু সমান হল আৰু সমবাহু ত্ৰিভুজৰ
তোমাৰ প্ৰতিটো কোণৰ মান কি হ'ব সমান হ'ব তো ইয়াতে চোৱা তোমাৰ প্ৰথম কোণ যেটো আছে এটো এ বি ও বুলি ধৰিব পাৰা তো ইয়াতে তোমাৰ এংগল এ বি ও ইজ ইকুয়াল টু এটো কি আহিব বি ও এ ইজ ইকুয়াল টু কি হ'ব বি ও এ ইজ ইকুয়াল টু এটো কি আহিব ও এ বি এটো এংগল ও এ বি ইজ ইকুয়াল টু কিমান ডিগ্ৰী আহিব 60 ডিগ্ৰী আহিব হয়নে কাৰণ সমবাহু ত্ৰিভুজ এটা প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব এতিয়া তুমি লক্ষ্য কৰা যেটো তোমাৰ এই এংগলটো আছে সেই এংগলটো তোমাৰ কি হয় এই এংগলটো এটো আমি সি বুলি ধৰিছো এই এংগলটোৰ দুইগুণ হয় হয়নে এটো আমাৰ যেটো বৃত্তৰ ভিতৰত অঙ্কন কৰা যেটো ত্ৰিভুজ আছে এটোৰ এটা উপপাদ্য আছে তো ইয়াতে তোমাৰ কি আহিব এংগল এ ও বি এটো তোমাৰ কি হ'ব যেটো এংগল এ সি বি আছে এটোৰ কেই গুণ আছে এটোৰ দুই গুণ আছে তাৰ মানে তোমাৰ ইয়াৰ পৰা এংগল যেটো এ সি বি আছে এটো চা ইফালে যদি দুইটো আমি যদি ইফালে লৈ আহো তেতিয়ালে এটো হৰণ হ'ব আৰু এ ও বি ৰ আমাৰ ভ্যালু আছে কিমান ইফালে আছে তোমাৰ 60 ডিগ্ৰী ইফালে 60 ডিভাইডেড বাই 2 যেটো আমি কিমান ডিগ্ৰী পালো 30 ডিগ্ৰী পালো হয়নে এতিয়া চোৱা এতে যেটো তোমাৰ অপোজিট এটো বাহু আৰু এটো বাহু অপোজিট বাহু তোমাৰ ফালে থকা যেটো কোণ আছে সেই কোণ দুটাৰ যোগফল কিমান ডিগ্ৰী আহিব সদায় 180 ডিগ্ৰী আহিব অৰ্থাৎ মই ইয়াতে লিখি দিছো এটো এংগল এ সি বি প্লাস এটো এ এটো সি বি প্লাস এটা আহিব কিমান এটো আছে তোমাৰ এইটো আমি ডি বুলি ধৰিলে এ ডি বি এটো আহিব তোমাৰ এংগল এ ডি বি আৰু এটোৰ ভ্যালু তোমাৰ সদায় কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এটা তোমাৰ সা এ সি বিৰ ভ্যালু আমি কিমান পাইছো 30 ডিগ্ৰী পাইছো গতে ইয়াতে তুমি 30 ডিগ্ৰী পুট কৰা প্লাস ইফালে থাকিব তোমাৰ এ ডি বি ইজ ইকুয়াল টু 180 ডিগ্ৰী ইফালৰ পৰা যদি আমি এ ডি বি মানে তোমাৰ যেটো লঘু চাপ আছে হেতুৰ ভ্যালু যদি আমি ওলাবলৈ যাও এই 30 টো আমি যদি হুফালে পক্ষান্তৰ কৰো এটো কি হৈ যাব মাইনাস হৈ যাব এটো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী এতিয়া তোমাৰ 180 ৰ পৰা 30 হলে এটো কিমান ডিগ্ৰী থাকিব 150 ডিগ্ৰী তো ইয়াৰে তোমাৰ এটো সি নম্বৰ অপচনত আছে চোৱা এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যদি r1 আৰু r2 ব্যাসাৰ্ধৰ দুটা বৃত্তৰ পৰিসীমাৰ যোগফল r ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ সমান হয় তেন্তে ইয়াতে কোনটো তোমাৰ ৰিলেশন কি হ'ব কারেক্ট হ'ব হেতু আমাৰ ওলাব লাগে প্ৰথমতে চোৱা ইয়াতে তোমাৰ দুটা বৃত্ত দি আছে r1 আৰু কি দি আছে r2 আৰু হেতুৰ দি আছে কি পৰিসীমাৰ যোগফল ইয়াতে লিখা এটো 2 পাই r1 প্লাস এটা আহিব কি 2 পাই r2 ইজ ইকুয়াল টু r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিসীমাৰ সমান এটা বৃত্তৰ পৰিসীমা কি হয় এটো তোমাৰ 2 পাই r হয় তো গতিকে ইয়াৰ পৰা যদি তুমি 2 পাই কমন আনা তেতিয়াহলে ইয়াতে থাকিব r1 প্লাস r2 ইজ ইকুয়াল টু ইফালে থাকিব 2 পাই r গতিকে ইয়াতে 2 পাই আৰু ইফালে 2 পাই কেনসেল যাব ইফালে থাকিব r1 প্লাস r2 ইজ ইকুয়াল টু কি হ'ব r হ'ব এইটোৱে হৈছে আমাৰ সম্পৰ্ক তো এটো চোৱা r1 plus r2 is equal to r এটো a নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 সেমি হয় তেন্তে বৃত্তটোৰ কালি কিমান হ'ব হেতু আমাৰ ইয়াতে কি কৈছে চোৱা বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰ্ধ বৃত্তৰ পৰিসীমা আমি জানো সকলে বৃত্তৰ পৰিসীমা হৈছে 2 পাই r আৰু ইয়াৰ ব্যাসাৰ্ধ ইয়াৰ কৈছে পাৰ্থক্য মানে কি হ'ব মাইনাস ইজ ইকুয়াল টু এটোৰ ভ্যালু দি আছে তোমাৰ 37 এতিয়া তুমি ইয়াতে তুমি ভ্যালু পুট কৰা ভ্যালুখিনি পুট কৰিলে ইয়াৰ পৰা তুমি কি পাবা এটো চোৱা 2 মাল্টিপ্লাইড বাই 22/7 আৰু ইফালে আহিব r আছে গতিকে r ৰাখি দিয়া মাইনাস r ইজ ইকুয়াল টু 37 এতিয়া তোমাৰ ইফালে আহিব 2 into 22 মানে এটা আহিব 44 divided by 7 ইফালে আছে r minus r is equal to 37
এফালে তুমি এলসিএম লয় এলসিএম কিমান আহিব 7 আহিব এফালে থাকিব কিমান এফালে থাকিব তোমাৰ 44r মাইনাস এফালে থাকিব 7 into r 7r is equal to কিমান আহিব 37 এটো 7 হয় এতে সা ক্রস মাল্টিপ্লিকেশন কৰিলে এতে তোমাৰ 44 ৰ পৰা যদি 7 যায় তেতিয়া হলে কিমান থাকিব এতে থাকিব তোমাৰ 37r divided by 7 is equal to এফালে থাকিব 37 তো ইয়াৰ পৰা তোমাৰ ক্রস মাল্টিপ্লিকেশন কৰিলে তো 37 আৰু 37 ক্যান্সেল যাব তো ইয়াতে r is equal to কিমান থাকিব 7 থাকিব r is equal to 7 মানে আমি ব্যাসাৰ্ধ পালো 7 এতিয়া আমাৰ উলাবলৈ দিছে কি কালি আমি সকলে জানো বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ হয় পাইৰ ভ্যালু হৈছে 22/7 আৰু r ভ্যালু আমি এই মাত্ৰ পাইছো 7 গতিকে এটা আহিব 7 মাল্টিপ্লাইড বাই 7 তো 7 আৰু 7 ক্যান্সেল যাব আৰু ইফালে ৰল 22 আৰু ইফালে ৰল 7 22 7 গুণ কিমান হয় 154 হয় এটো স্কয়ার সেন্টিমিটার এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ পিডিএফৰ কাৰণে তোমালোকে এতে WhatsApp গ্ৰুপত জয়েন হোৱা সায়েন্স আৰু ম্যাথছৰ সকলোখিনি তোমালোকে পাই যাবা এৰ পিছৰ প্ৰশ্নটো চোৱা 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে যদি এটা বৃত্তৰ পৰিসীমা 36 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ ব্যাসৰ দুটা বৃত্তৰ পৰিসীমাৰ সমষ্টিৰ সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে এটা তুমি লক্ষ্য কৰা বৃত্তৰ পৰিসীমা এটা আছে তোমাৰ 36 আৰু 20 সেন্টিমিটাৰ ব্যাসৰ হৈছে গতিকে এটা আমি লিখিম আৰু যেটো সমষ্টি মানে এই দুটা যদি আমি যোগ কৰো তেতিয়া হলে আমি এটা বৃত্ত পাম হেতুৰ ব্যাসাৰ্ধ কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে তো ইয়াতে চোৱা প্ৰথমতে তুমি এটো লিখা এটোৰ কাৰণে কি আহিব 2πr মানে ইফালে যে তোমাৰ r ৰ ভ্যালু দি আছে কিমান 36 বুলি ধৰা আৰু প্লাস এফালে আহিব কিমান 2π এটো আহিব তোমাৰ কিমান 20 ইজ ইকুয়াল টু যেটো আমি নতুন এটা বৃত্ত পাইছো হেতুৰ ব্যাসাৰ্ধ এটো বৃত্তটোৰ ব্যাসাৰ্ধ ওলাবলৈ দিছে হেতুৰ তোমাৰ পৰিসীমা কিমান আহিব 2π এটো আমি ক্যাপিটাল r বুলি ধৰিছো ঠিক আছে এতিয়া তুমি ইয়াৰ পৰা 2π কমন আনা 2π কমন আনিলে এফালে থাকিব 36 এটো 36 প্লাস এফালে থাকিব 20 ইজ ইকুয়াল টু এফালে থাকিব তোমাৰ 2πr তে 2πr আৰু 2πr কি যাব ক্যান্সেল যাব গতিকে ইফালে r ইজ ইকুয়াল টু কিমান ৰৈ যাব এটো ৰৈ যাব তোমাৰ ইফালে আহিব তোমাৰ 6 ইফালে আহিব 5 এটা চা এটো আছিল কি তোমাৰ এটো আছিল ব্যাস এটো কি আছে ব্যাস আছে গতিকে এটো আধা কৰি দিয়া এটো কি আহিব ব্যাসাৰ্ধ আহিব ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ মানে এটা আহিব তোমাৰ কিমান 28 সেন্টিমিটার এটো সি নম্বৰ অপশনত আছে গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পাইছানে এৰ পিছত 12 নম্বৰ কোৱেশ্চন লছা ইয়াতে কি কৈছে 8 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ ভিতৰত আঁকিব পৰা বৃহত্তম বৰ্গটোৰ কালি কি হ'ব এতে সহজ যেটো আমাৰ বৃত্ত দিয়া আছে হেতুৰ ব্যাসাৰ্ধ দিয়া আছে 8 সেন্টিমিটার প্ৰথমতে তুমি এটোৰ চিত্ৰ আঁকিবলৈ চেষ্টা কৰা এটো সা এটো আমাৰ বৃত্ত বুলি ধৰিছো আৰু ইয়াৰে তোমাৰ ব্যাসাৰ্ধ দিয়া আছে এটো ব্যাসাৰ্ধ এটো দিয়া আছে তোমাৰ কিমান 8 সেন্টিমিটার গতিকে এটো আমি ব্যাস বনাই লও ব্যাস বনাই ললে আমাৰ যেটো ইয়াৰে ভিতৰত এটা কি আছে বৰ্গ আছে তো তুমি বৰ্গটো আঁকি লোৱা তেৰ বৰ্গটো আঁকিবলৈ হলে তোমাৰ এইখিনি আহিব এটো যাব এইফালে এটো এইফালে আহিব আৰু এটো যাব এইফালে এটো এটা মান কি হল বৰ্গ হল আৰু এটো বৰ্গটোৰ তুমি নাম দিয়া নাম কি দিবা এটো ধৰা a এটো b এটো c আৰু এটো আমি কি বুলি ধৰিছো d সো ইয়াৰ পৰা এইখিনি হৈছে 8 সেন্টিমিটাৰ মানে ব্যাসাৰ্ধ হয় আৰু এইখিনিও তোমাৰ কি হয় ব্যাসাৰ্ধ হয় গতিকে এইখিনিও কি আহিব 8 সেন্টিমিটাৰ আহিব গতিকে ইয়াৰ পৰা চোৱা যেটো আমি ac ৰ ভ্যালু পাইছো ac ৰ ভ্যালু আমি কিমান পালো ac ইজ ইকুয়াল টু এটো কি হ'ব 8 + 8 হ'ব মানে এটো হ'ব তোমাৰ 16 সেন্টিমিটার যাক আমি কি বুলি কম এতে ব্যাস বুলি কম ডি বুলি কম এতিয়া যদি আমি এনেকে যদি ইয়াৰ মাজেৰে আনএডাল ৰেখা আঁকো তেতিয়া হলে এটো তোমাৰ কি হ'ব ডায়াগোনাল হ'ব হয় নে তো এটো আহিব তোমাৰ বিডি আৰু এটো আহিব এসি দুটা ইয়াৰে কি হ'ব ডায়াগোনাল হ'ব বা কৰ্ণ হ'ব
আৰু আমি জানো বৰ্গৰ কৰ্ণবোৰে সদায় তোমাৰ কি কৰে লম্বভাৱে সমদ্বিখণ্ডিত কৰে অৰ্থাৎ ইয়াৰ গোটেইখিনি কোণ তোমাৰ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে তো লম্বভাৱে যদি সমদ্বিখণ্ডিত কৰে তেতিয়া হলে আমাৰ যিকোনো ইয়াৰ পৰা এটা তুমি ত্ৰিভুজ লোৱা ধৰি লোৱা আমাৰ এইটো ত্ৰিভুজ আমি লৈছো হেতু হৈছে তোমাৰ ABD ত্ৰিভুজ ঠিক আছে তো এটো আমি ট্ৰায়াঙ্গল ABD ত্ৰিভুজ লৈছো তো ইয়াত আমি কি কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পাৰিম যদি আমি ABD যদি লও এটো A এটো B আৰু ইফালে লৈছো কি D তেতিয়া হলে পাইথাগোৰাছৰ উপপাদ্য যদি আমি এপ্লাই কৰো তেতিয়া হলে তোমাৰ এইখিনি কি আহিব চোৱা এটো 90 ডিগ্ৰী আছে গতিকে এটো বেস হ'ব এটো হাইট হ'ব হয়নে আৰু এটো তোমাৰ কি হ'ব কৰ্ণ হ'ব তো ইয়াৰ পৰা তুমি এইখিনি কি কৰি দিয়া এটো তোমাৰ পা তুমি ADO লো এটো ADO বা AOD লৈছো দেই AOD লৈছো AOD ললে তোমাৰ এইখিনি আহিব কি ব্যাসাৰ্ধ আহিব আৰু এইখিনিও তোমাৰ কি হয় ব্যাসাৰ্ধ হয় তো এইখিনিৰো কি আহিব 8 আহিব হয়নে তো এতিয়া চোৱা যেহেতু তোমাৰ এটো ব্যাসাৰ্ধ এটো কি হয় ব্যাসাৰ্ধ হয় গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম এটো চোৱা এফালে লিখিব পাৰিম আমি এটো BD সরি এটো তোমাৰ AO আছে এটো ইজ ইকুয়াল টু এটো তোমাৰ কি আহিব DO এটো OD বুলি ধৰা OD লিখিব পাৰি তো OD স্কয়ার প্লাস এফালে আহিব কি AO স্কয়ার ইজ ইকুয়াল টু কি আহিব AD স্কয়ার তো পাইথাগোৰাছৰ উপপাদ্য এতিয়া তোমাৰ এটোৰ ভ্যালু দি আছে সো এটো দি আছে তোমাৰ 80 স্কয়ার প্লাস এটো দি আছে 80 স্কয়ার ইজ ইকুয়াল টু যেটো তোমাৰ AD এর যেটো ভ্যালু এটো তো আমাৰ দিয়া নাই তো গতিকে আমি AD তো আমি কি কৰিছো ৰাখি দিছো ঠিক আছে তো ইফালে AD যদি ৰাখি দিয়া তোমাৰ AD স্কয়ার ইজ ইকুয়াল টু ইফালে কিমান আহিব 2 ইনটু আৰু ইফালে তোমাৰ কি আছে 80 স্কয়ার আছে 80 স্কয়ার মানে কি হয় 64 হয় বুজি পালানে এটা মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে আহিব তোমাৰ 2 4 যা 8 আৰু এটা আহিব 2 6 যা 12 128 সেন্টিমিটার আহিল এটা আহিছে তোমাৰ AD এর ভ্যালু এটা কিমান আহিছে AD এর ভ্যালু আহিছে এটা আহিছে 128 আহিছে এটা আমি সকলে জানো তোমাৰ বৰ্গৰ কালি কি হয় বাহু স্কয়ার হয় ইয়াতে মই লিখি দিছো বৰ্গৰ কালি বাহু স্কয়ার তো ইয়াতে তোমাৰ AD এটা কি হয় বাহু হয় তো এটো কি আহিব AD স্কয়ার আহিব আৰু AD স্কয়াৰৰ ভ্যালু আমি এই মাত্ৰ পাইছো কিমান 128 এটো এতিয়াও সো 128 টো বি নম্বৰ অপচনত আছে গতিকে আমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট आंसर আহিব বুজি পালানে ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো সো এটো সিম্পল এটা ফৰ্মুলা হয় মুখ্য বৃত্তখণ্ডৰ কালি প্ৰকাশ উক্তিটো হল এটো তোমাৰ এটো বৃত্তৰ কালি মাইনাস গৌণ বৃত্তখণ্ডৰ কালি এটো সিম্পল এটা কোৱেশ্চন হয় ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চন সো এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এতে কি কৈছে এটা চকাৰ ব্যাসাৰ্ধ 0.25 মিটাৰ এই চকাৰটো 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সম্পূৰ্ণ পাক মাৰিব লাগিব এতে তুমি এটো প্ৰথমতে যিখন আমাৰ চকা দিয়া আছে এই চকাখন তুমি আঁকি লোৱা ধৰি লৈছো আমাৰ এইখন চকা আৰু ইয়াৰ ব্যাসাৰ্ধ এটো ধৰিছো আমি O এইখিনি ধৰিছো আমি A আৰু এটোৰ ভ্যালু দিয়া আছে কিমান 0.25 এতে এই চকাটো যেতিয়া তোমাৰ এনেকে সম্পূৰ্ণ এপাক ঘুৰিব কিমান ঘুৰিব এটো ঘুৰিব তোমাৰ 2 পাই আর মানে এটোৰ যিমান পৰিধি আছে সেই পৰিধিৰ সমানে তো ঘুৰিব নাই পৰিধিৰ সমান ঘুৰিব ইজ ইকুয়াল টু আৰু সোৱা আমাৰ ৰিভলিউশনৰ যেটো সংখ্যা আছে বা যেটো তোমাৰ কিমান পাক ঘুৰিব হেটোৰ যেটো সংখ্যা আছে এটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো এটো সোৱা যদি এক পাক ঘুৰিবলৈ যায় এক পাক ঘুৰুতে তোমাৰ কিমান কৰিব লাগিব এটো আহিব তোমাৰ কি অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই কি আহিব ইয়াতে আহিব তোমাৰ পাকৰ সংখ্যা এটা আহিব পাকৰ সংখ্যা মানে কিমান পাক ঘুৰিব হেতু আহিব তো এতিয়া ইয়াতে তুমি ভ্যালু কেটা পুট কৰি দিয়া 2 পাই r ইজ ইকুয়াল টু এফালে তোমাৰ সব অতিক্ৰম কৰা দূৰত্ব দিয়া আছে তোমাৰ 11 কিলোমিটাৰ দিয়া আছে তো 11 কিলোমিটাৰক যদি আমি মিটাৰত কনভাৰ্ট কৰো তেতিয়ালে এটো 1000 ৰে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব তো এটো আহিব তোমাৰ কিমান 1000 ডিভাইডেড বাই এটা আছে তোমাৰ কি পাকৰ সংখ্যা
গতিকে এইটো আমি পাকৰ সংখ্যা বুলিয়ে এইটো আমি ৰাখিতো মানে কিমান পাক ঘূৰিব সেইটো আমি ৰাখি দিছো পাকৰ সংখ্যা এতিয়া ইফালে তুমি ভ্যালু পুট কৰা এইটো ভ্যালু পুট কৰিলে তোমাৰ কিমান আহিব এইফালে আছে তোমাৰ 2 মাল্টিপ্লাইড বাই পাইৰ ভ্যালু হৈছে 22 আউট অফ 7 হয়নে এতে তোমাৰ r ৰ ভ্যালু দিয়া আছে এটো সব ব্যাসাৰ্ধ দিয়া আছে তোমাৰ 0.25 এটো 0.25 is equal to ইফালে আহিব 11000 divided by পাকৰ সংখ্যা এটো এটা নাম দিয়াছো এটো x বুলি ধৰিছো এটো x ঠিক আছে এতিয়া চোৱা এফালে তুমি এটো যদি মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে এটো তোমাৰ কিমান আহিব এৰ পৰা x টো ইফালে লৈ আহা x টো ইফালে লৈ আহিলে এফালে তোমাৰ এই 7 টো এইফালে গৈ আহিলে এটো কি হ'ব মাল্টিপ্লাই হ'ব মানে এটো আহিব 11000 এটো মাল্টিপ্লাইড বাই 7 আৰু এটো ইফালে আহিলে কিমান আহিব এটো আহিব 2 মাল্টিপ্লাইড বাই 22 মাল্টিপ্লাইড বাই এটো আহিব 0.25 ঠিক আছে এটা আমাৰ ক্যালকুলেশন ইজি হৈ যাব এটো চোৱা 2 যদি আমি তোমাৰ 0.25 ক মাল্টিপ্লাই কৰো তেতিয়া হলে কিমান আহিব 0.5 আহিব আৰু 0.5 ক যদি আমি 22 ৰে মাল্টিপ্লাই কৰো তেতিয়া হলে কিমান আহিব 11 আহিব হয়নে এটা কথা মনত ৰাখিবা 0.5 ক তুমি 1/2 বুলিও লিখিব পাৰা হাফ তাৰ মানে তো এটো 22 ৰ হাফ কিমান 11 হয় গতিকে ইয়াত আমি কি বহাব পাৰো 11 বহাব পাৰো আৰু ওপৰত আছে তোমাৰ 11000 মাল্টিপ্লাইড বাই কিমান আছে 7 এটা 11 1 জাৰ কিমান 11 আহিব এটা আহিব তোমাৰ 1000 এটা তোমাৰ 7 into 1000 কিমান আহিব 7000 আহিব এটো 7000 তো ডি নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব এটো তোমালোকে মনত ৰাখিবা এনেকুৱা অংক আৰু আছে এৰ পিছত চোৱা 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় এটা লক্ষ্য কৰা কি কৈছে যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায় তেন্তে ইয়াৰে কালি কিমান বৃদ্ধি পাব এটো পার্সেন্টেজত তুলাব লাগে এটো চোৱা এতে যেটো আমাৰ বৃত্তৰ ব্যাস দি আছে হেটো আমি ধৰি লৈছো r এটো কিমান পার্সেন্ট বাঢ়িছে বুলি কৈছে 40% হয়নে তো এটো r প্লাস এটো 40% অফ কি হ'ব r হ'ব তো ইফালে লিখা r প্লাস এটো 40% এটো চোৱা 40% আছে 40% মানে কি 40/100 মানে এটো কিমান আহিব 0.4 আহিব তো ইফালে লিখা 0.4 আৰু ইফালে অফ r আছে মানে এটো কি আহিব মাল্টিপ্লাইড বাই r আহিব তো ইয়াৰ পৰা আমি যদি r ইফালে ৰাখি দিও ইয়াৰ পৰা চোৱা এটোত r আছে এটোত r আছে তো r কমন লোৱা r যদি কমন লোৱা ইয়াতে থাকিব কি 1 প্লাস ইয়াতে থাকিব 0.4 হয়নে মানে এটো আহিব কিমান এটো আহিব 1.4 r আহিব এটো আমি পালো কি ব্যাসাৰ্ধ r পালো r = কি পালো 1.4 r এতিয়া চোৱা আমাৰ কি কৈছে বৃদ্ধি পাব কালি বৃদ্ধি কিমান পাব হেতু আমাৰ উলিয়াব লাগে এতিয়া চোৱা কালি বৃদ্ধি তোমাৰ কেনেকৈ উলিয়াবা তো এতিয়া চোৱা এনেকৈ লিখিলবা তোমালোকে কালিৰ বৃদ্ধি কি আহিব ইজ ইকুয়াল টু এটো কি আহিব এটো পাই r স্কয়ার মাইনাস কি আহিব পাই r স্কয়ার আহিব হয়নে তো ইফালে পাই এফালে r স্কয়ার কিমান আছে চোৱা এটো আছে তোমাৰ r ৰ ভ্যালু বহাই দিয়া এটা আহিব 1/4 r এটা আহিব স্কয়ার ইজ ইকুয়াল টু ইফালে থাকিব পাই r স্কয়ার ইফালে তোমাৰ কি হবে পাই আৰু পাই কি যাব ক্যান্সেল যাব হয়নে পাই r স্কয়ার আৰু পাই r স্কয়ার দুটাত আমি কি কৰিব ইফালে তোমাৰ পাই r স্কয়ার আহি যাব এটো পাই r স্কয়ার মানে এটা আহিব তোমাৰ 14 জাৰ কিমান 196 আৰু ইফালে পয়েন্ট আছে গতিকে 2 ডিজিট আগতে আমাৰ কি আহি যাব পয়েন্ট আহি যাব হয়নে আৰু ইফালে তোমাৰ পাই r স্কয়ার ইফালে তোমাৰ r স্কয়ার আছে গতিকে এইফালে থাকিব তোমাৰ r স্কয়ার মাইনাস কি থাকিব r স্কয়ার থাকিব এর পৰা তুমি r স্কয়ার কমন আনা r স্কয়ার কমন আনলে ইয়াতে থাকিব কিমান এতে থাকিব তোমাৰ 1.96 মাইনাস এই r স্কয়ার টো ইফালে কমন আহি গলে ইয়াতে রল কিমান 1 ইজ ইকুয়াল টু এটো তোমাৰ কিমান থাকিব 0.96 এটো 1.96 ৰ পৰা 1 গলে কিমান থাকিব 0.96 থাকিব হয়নে আৰু ইফালে আছে কি তোমাৰ r স্কয়ার এটো r স্কয়ার ইফালে ৰাখি দিয়া এতিয়া তুমি পার্সেন্টেজ উলাব লাগে এটো তো আমাৰ নরমাল উলাল না এটা পার্সেন্টেজ উলাব লাগিব তো এতিয়া চোৱা এটো পার্সেন্ট অফ ইনক্রিজ
এটো কিমান আহিব মানে কিমান তোমাৰ কালি কি হল বৃদ্ধি হল এটো তুমি উলাব লাগে তো ইয়াতে তোমাৰ হেতু পার্সেন্টেজ উলাবলৈ হলে এটো কি কৰিলো পয়েন্ট এটা আহিব 96 r স্কয়ার ডিভাইডেড বাই ইয়াৰে তোমাৰ বৃত্তৰ কালি কিমান আছিল পাই r স্কয়ার হেতু ডিভাইড কৰি দিয়া মানে এটা আহিব পাই r স্কয়ার আৰু যেহেতু পার্সেন্ট উলাম গতিকে এটা 100% এৰে মাল্টিপ্লাই কৰিম গতিকে ইফালে r স্কয়ার আৰু r স্কয়ার কি যাব ক্যান্সেল যাব আৰু ইফালে যেটো তোমাৰ পাই আছিল পাই r তো দুটা একেফালে লৈ আহো দেই এটো পাই r দুটা লৈ আহা একেফালে লৈ আহিলে তোমাৰ এই দুটা কি যাব ক্যান্সেল যাব ইয়াতে থাকিব তোমাৰ কিমান 0.96 এটো মাল্টিপ্লাইড বাই কি থাকিব 100 তো 0.96 মাল্টিপ্লাইড বাই 100 মানে কি হ'ব 96% হ'ব এটো 96% কি হ'ব ইনক্রিজ হ'ব এটো বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে এতে চোৱা এটো কি কৈছে 4 cm ব্যাসাৰ্ধ শিখৰ বল এটাৰ পৰা 2 cm ব্যাসাৰ্ধৰ কেইটা শিখৰ বল আমি পাম এতে চোৱা যেহেতু শিখৰ বল বুলি কৈছে তো শিখৰ বল এটা কিহৰ নিচিনা হয় এটো শিখৰ বল এটা তোমাৰ কি হ'ব ব্লকৰ নিচিনা হ'ব তো এটো আমি যদি কি বুলি ধৰো এটো ধৰিছো আমি ক্যাপিটাল R এটোৰ ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধ আমি কি বুলি ধৰিম স্মল r বুলি ধৰিম তেতিয়া হলে এই ব্যাসাৰ্ধৰ তোমাৰ যিমানটা বল লাগিব এটো সব বলৰ সংখ্যা তোমাৰ কি হ'ব তো ডাঙৰ যেটো বৃত্ত আছে হেতুৰ কি আহিব আয়তন আহিব ডাঙৰ বৃত্তৰ আয়তন কি আছিল এটো পাই r এটো কি হ'ব কিউব ডিভাইডেড বাই ফেলা আহিব তোমাৰ পাই r কিউব মানে তো পাই আৰু পাই কি যাব ক্যান্সেল যাব এতে চা তোমাৰ r এটো r ৰ ভ্যালু আমি কি ধৰিছো 4 ধৰিছো গতিকে এতে আহিব তোমাৰ 4 কিউব আৰু স্মল r ৰ ভ্যালু আমি কিমান ধৰিছো 2 এটা আহিব তোমাৰ 2 কিউব হয়নে এতে চা 4 কিউব মানে কিমান হয় তো 4 কিউব মানে 64 4 কিউব মানে হৈছে 4 into 4 into 4 তো 4 4 * 16 16 4 * 64 আৰু তোমাৰ ইফালে আছে 2 কিউব মানে 8 হয় তাৰ মানে এটো 8 1 * 8 আৰু 8 8 * 64 তো এটোৰ ভ্যালু আহিব কিমান 8 অৰ্থাৎ আমি 8টা বল আমি হাজিব পাৰিম গতিকে এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পাইছা নে ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে দুটা বৃত্তৰ কালি 4:9 অনুপাতত আছে হিহতৰ পৰিধিৰ অনুপাত কিমান হ'ব এতে যেহেতু তোমাৰ কি বুলি কৈছে কালিৰ কথা কৈছে দুটা কালিৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব ধৰিলা তোমাৰ প্ৰথমটোৰ r1 তো এটো আহিব কি পাই r1 স্কয়ার অনুপাত বুলি কৈছে তো আমি ডিভাইড বাই লিখিম এটো পাই r2 স্কয়ার আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 4/9 দিয়া আছে গতিকে ইফালে তোমাৰ পাই আৰু পাই কি যাব ক্যান্সেল যাব আৰু স্কয়ার ইফালে নিলে ৰুট হৈ যাব হয়নে তো ইফালে তোমাৰ r1 = কি আহিব এটো স্কয়ারটো ইফালে লৈ আহিলে এটো কি হৈ যাব ৰুট ওভাৰ হৈ যাব এটা 4 ৰ বৰ্গমূল হৈছে 2 মানে r1 ৰ ভ্যালু আমি কিমান পালো r1 ৰ ভ্যালু পালো 2 r2 ৰ ভ্যালু কিমান হ'ব r2 এটো ইফালে নিলে এটো ৰুট ওভাৰ হ'ব মানে এটো আহিব তোমাৰ কিমান 3 এটা আমাৰ লাগে পৰিধিৰ অনুপাত তো পৰিধিৰ অনুপাত বৃত্তৰ পৰিধি কিমান আছে এটা আহিব তোমাৰ 2 পাই r এটো ক্যাপিটাল R বুলি ধৰিছো ডিভাইডেড বাই কি আহিব 2 পাই স্মল r এটা তোমাৰ 2 পাই আৰু 2 পাই কি যাব ক্যান্সেল যাব তো ইয়াতে চোৱা যেটো তোমাৰ ক্যাপিটাল R আছে সৰি ইয়াতে r1 আৰু r2 ধৰা হৈছে ঠিক আছে r1 ডিভাইডেড বাই টু কি হ'ব r2 r1 ৰ ভ্যালু আছে কিমান 2 হয়নে তো এটা আহিব 2 আৰু r2 ৰ ভ্যালু আছে 3 এটা আহিব 3 মানে এটো ৰেশিও হ'ব কিমান 2:3 2:3 to B নম্বৰ অপশনত আছে গতিকে B নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো r ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ অনুপাত কিমান হ'ব এটো চোৱা বৃত্তৰ পৰিসীমা কি আছিল 2 পাই r আৰু ইয়াৰে যেটো ব্যাস আছে এই ব্যাসৰ অনুপাত হলে তোমাৰ চোৱা ব্যাসাৰ্ধৰ 2 গুণ হৈছে কি ব্যাস মানে এটো আহিব কি 2r আহিব গতিকে ইফালে r আৰু r ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল যাব ৰৈ যাব অকল কি পাই আৰু ইফালে থাকিব 1 গতিকে এটো আহিব তোমাৰ কি পাই:1 এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে এটো চোৱা
আর ব্যাসার্ধযুক্ত একটা বৃত্তৰ অৰ্ধবৃত্তৰ ভিতৰত থাকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজৰ কালি এটা ধৰি লোৱা আমাৰ এইটো এটা বৃত্ত ইয়াতে তোমাৰ কি দি আছে অৰ্ধবৃত্তৰ ভিতৰত থাকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজৰ কালি ওলাবলৈ দিছে এটো আমি ধৰি লৈছো ইয়াৰ পৰা এইখিনি হৈছে ব্যাসাৰ্ধ এটা তোমাৰ সব ব্যাসাৰ্ধ দি আছে r এইখিনি হ'ব r তো এইখিনিৰ ভ্যালু তোমাৰ কি হ'ব r হ'ব মানে এটা আমি d পালো এটো d মানে ব্যাগ আমি কিমান পাম 2r পাম হয়নে এটা তুমি কেন্দ্ৰৰ পৰা এটো তোমাৰ ওপৰৰ পৰা টানিলে এটো তোমাৰ কি হ'ব r হ'ব মানে একে বৃত্তৰ কি হ'ব এটো ব্যাসাৰ্ধ হ'ব হয়নে ইয়াৰ পিছত আমাৰ লাগে এৰিয়া আমাৰ লাগে কি এৰিয়া এটা চোৱা এটো আমি কানেক্টন কৰিলো দেই এটো কানেক্ট কৰা আৰু এটো কানেক্ট কৰা এটা চোৱা এটো এটা আমাৰ কি হৈ গল ত্ৰিভুজ হৈ গল ধৰিলে এটো a b আৰু এটো হৈছে c এতিয়া এটো ফৰ্মুলাত আমি বহাই দিম চাবা এৰিয়া ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু এটো বেস ইনটু কি আছিল হাইট আছিল মানে এটো তোমাৰ আহিব হাফ এটো বেস কোনটো আছে বেস আছে তোমাৰ এই গুটেইখিনি হয়নে বেস গুটেইখিনি মানে কি তোমাৰ ডায়ামিটাৰ আহিব ডায়ামিটাৰ মানে কিমান আছিল 2r আছিল আৰু প্লাস এতে h ৰ ভ্যালু কি আছে r আছে গতিকে h ৰ ভ্যালু কি আহিব r আহিব হয়নে এতিয়া সৰি এটো প্লাস নহয় এটো মাল্টিপ্লাই দেই এতে সো এটো 2 আৰু 2 কি যাব ক্যান্সেল যাব এতে থাকিল কি r আৰু ফলে থাকিল কি r গতিকে r * r মানে কি r স্কয়ার এটো দুই নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব 20 নম্বৰ কোৱেশ্চনটো চা 20 নম্বৰ কোৱেশ্চনত কি কৈছে এটো আমাৰ 20 নম্বৰ কোৱেশ্চন হয় r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ কেন্দ্ৰত থিতা কোণ উৎপন্ন কৰা বৃত্তকলাটোৰ কালি কিমান হ'ব এটো তা আগত কৈছো এটো এ নম্বৰ অপশনটো কারেক্ট হয় পাই r স্কয়ার ইনটু থিতা বাই 360 ডিগ্রি 21 নম্বৰ কোৱেশ্চনটো চা 21 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে সবা এটা বৃত্তৰ মুখ্য বৃত্তকলাৰ কালি আৰু বৃত্তটোৰ অনুৰূপ গৌণ বৃত্তকলাৰ কালিৰ যোগফল এটো কি হ'ব বৃত্তটোৰ কালিৰ সমান হ'ব গোটেইখিনি প্লাস কৰিলে যিমান হয় হেটো আহিব মানে তোমাৰ এটোৰ কথা কৈছে সো এটো এটা মান যদি বৃত্ত হয় তুমি ইয়াতে যেটো মুখ্য বৃত্তকলা থাকিব ধৰিলা এনেকা এটা মান বৃত্তকলা আছে এটো ধৰিলা a গতিকে এই গোটেইখিনিক আমি কি বুলি কও মুখ্য বৃত্তকলা ইয়ালৈকে মুখ্য বৃত্তকলা আৰু এইখিনি হৈছে গৌণ বৃত্তকলা এতে এইখিনি আৰু এইখিনি গোটেইখিনি যদি আমি প্লাস কৰো তাৰ মানে আমি কি পালো গোটেইখিনি পালো নে এৰিয়া গতিকে এটো হ'ব বৃত্তৰ কালি বুজি পালানে ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে যদি r1 আৰু r2 ব্যাসাৰ্ধৰ বৃত্ত দুটাৰ কালিৰ যোগফল r বৃত্তৰ কালিৰ সমান হয় তেন্তে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ কিমান হ'ব ইয়াতে চোৱা এতে আমি কি কৰিম কালিৰ ফৰ্মুলা এপ্লাই কৰিম তো চোৱা r1 ৰ কাৰণে কি আহিব এটা আহিব তোমাৰ পাই r1 স্কয়াৰ আৰু যেহেতু তোমাৰ যোগফলৰ কথা কৈছে এটো চোৱা যোগফল গতিকে ইয়াতে আহিব তোমাৰ পাই r2 স্কয়াৰ ইজ ইকুয়াল টু এটো তোমাৰ বৃত্তৰ কালি কিমান আছিল পাই r স্কয়াৰ আছিল গতিকে ইফালে পাই কমন ললে ইফালে থাকিব তোমাৰ r1 আৰু ইফালে সৰি r1 স্কয়াৰ ইফালে থাকিব তোমাৰ r2 স্কয়াৰ ইজ ইকুয়াল টু ইফালে থাকিব তোমাৰ পাই r স্কয়াৰ হয়নে ইফালে তোমাৰ পাই আৰু পাই কি যাব ক্যান্সেল যাব এটা থাকিব কি r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইজ ইকুয়াল টু কি হ'ব r স্কয়াৰ হ'ব হয়নে গতিকে আমাৰ এইটোৱে হ'ব কি শুদ্ধ উত্তৰ এটো কোনটো অপশনত আছে এটো সাইটো এটো আমাৰ কোনটো অপশনত আছে এটো বি নম্বৰ অপশনত আছে এটো r স্কয়াৰ আছে এটো r স্কয়াৰ আনসার আহিছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 23 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 8 সেমি আৰু 6 সেমি এনে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি উক্ত বৃত্ত দুটাৰ কালিৰ যোগফলৰ কি হয় সমান হয় তো ইয়াতে চা দুটা বৃত্তৰ কালিৰ যোগফলৰ কি বুলি কৈছে সমান বুলি কৈছে তো এটো আমি প্ৰথমতে এটো আৰু এটো আমি কি কৰো ইয়াতে ধৰি লও তো ইয়াতে কি আহিব এটো আহিব তোমাৰ পাই 8 স্কয়াৰ হয়নে প্লাস এফালে আহিব তোমাৰ পাই 6 স্কয়াৰ কাৰণ এটো আমি কি বুলি ধৰিছো r1 আৰু যেটো 6 আছে এটো আমি কি বুলি ধৰিছো r2 বুলি ধৰিছো ঠিক আছে
তো ইয়াতে ইফালে আছে তোমাৰ কিমান পাই r স্কয়াৰ এফালে পাই আৰু এফালে যদি আমি পাই কমন আনো এটো পাই ইফালে থাকিব তোমাৰ 88 জে কিমান 64 প্লাস এফালে 6 6 জে 36 ইজ ইকুয়াল টু এফালে থাকিব পাই r স্কয়াৰ গতিকে পাই আৰু পাই তুমি কি কৰা ক্যান্সেল কৰা এফালে তোমাৰ ৰৈ গল কি r স্কয়াৰ ইজ ইকুয়াল টু এফালে 64 আৰু এফালে আছে 36 এটো কিমান আহিব 64 প্লাস 36 কৰিলে এটা আহিব কিমান 100 অর্থাৎ এতে r এর স্কয়ারটো কিমান আনিলে এটো বর্গমূল ওলাব লাগিব তো বর্গমূল আহিব কিমান 10 গতিকে এর শুদ্ধ উত্তৰটো হ'ব এটো বি নম্বৰ অপচন এটো 10 কি হ'ব কারেক্ট आंसर হ'ব 24 নম্বৰ কোৱেশ্চন চা ইয়াতে কি কৈছে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটার 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা তোমাৰ ঘূৰণৰ কালি কিমান হ'ব তুমি ইয়াতে এটা কথা মনত ৰাখিবা যেটো আমাৰ ঘড়ীৰ কাটা আছে হয় তোমাৰ ঘড়ীৰ কাটায় এটো মনত ৰাখিবা তোমাৰ 1 মিনিটত কিমান মিনিটত 1 মিনিটত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 6 ডিগ্ৰী কোণ উৎপন্ন কৰে আৰু যদি তুমি 1 ঘন্টা চোৱা যদি 1 ঘন্টাৰ কাটাডাল যদি তোমাৰ 1 ঘন্টাৰ ডিসপ্লেস হয় মানে লৰচক কৰে তেতিয়া হলে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব 30 ডিগ্ৰী কোণ উৎপন্ন কৰিব ঠিক আছে এতিয়া